সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ পাক মাৰে আমি এই বিষয়টো জানো কিন্তু প্ৰথমবাৰ যেতিয়া দাৰ্শনিক ব্ৰুনোৱে 1600 খ্ৰীষ্টাব্দত এই বিষয়টো সমাজৰ আগত আনিছিল তেতিয়া বিশেষকৈ ধাৰ্মিক লোকসকলে তথা সমাজে তেওঁক বিৰোধ কৰিছিল তেওঁ ব্ৰুনোৱে যে ধৰ্মৰ বিপক্ষে মাত দিছে বুলি তেওঁক টৰ্চাৰ কৰিছিল তেওঁক জেলত থৈছিল মাৰপিট কৰিছিল আৰু তেওঁ শেষ নিশ্বাসৰলৈকে তেওঁৰ এই ভাৱধাৰাৰ পৰা আঁতৰি থকা নাছিল তেওঁ অটুট আছিল হলেও তেওঁক ৰাস্তাৰ মাজত তেওঁক আনি জ্বলাই মাৰি দিয়া হৈছিল কিন্তু পাছত গেলিলিওৱে এই যিটো সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰে এই বিষয়টো সাইন্টিফিকলি প্ৰুভ কৰি দেখায় আৰু ব্ৰুনোৱে কোৱা কথাটো সত্য ওলায় এনে ধৰণৰ আমাৰ সমাজত চলি থাকে যেতিয়া বুদ্ধদেৱ আমাৰ সমাজত আহিছিল প্ৰথমবাৰ তেওঁক বিৰোধ কৰিছিল ধৰ্মৰ বিপক্ষে কৈছিল মাত মাতিছিল বুলি তেনে ধৰণৰ জৈন ধৰ্মটো আমি দেখা যায়